অভয়পুৰী CHC যিখন সেইখন ভাঙি দিয়া হৈছে ইতিমধ্যে আৰু ভাঙাৰ পিছত তাত নিৰ্মাণৰ কাম 100খন বিচনাযুক্ত যি অসামৰিক চিকিৎসালয় তাৰ নিৰ্মাণৰ কাম চলি আছে। কিন্তু আমি একে সময়তে লক্ষ্য কৰিছোঁ তাত সেই যিডোখৰ ভূমি তাৰমানে 48 বিঘা ভূমি ইতিমধ্যে তেওঁলোকে জৰীপ কৰি উলিয়াইছিলে। 48 বিঘা মাটি আবণ্টিত মাটিত চিকিৎসালয়খন হ'ব। কিন্তু 48 বিঘা মাটিৰ ইতিমধ্যে বুজন পৰিমাণৰ এটা অংশ আমি বেদখল হোৱা বুলি আমি জানিব পাৰিছোঁ। সেই বেদখলো উচ্ছেদ কৰিব লাগে। বেদখল উচ্ছেদ কৰি আহল বহলভাৱে এই হস্পিটেলখন অতি ক্ষীপ্ৰ গতিত যথাসম্ভৱ ক্ষীপ্ৰ গতিত নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব লাগে। মানে অভয়পুৰী অঞ্চলৰ সমজিলা অঞ্চলৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এই অসামৰিক চিকিৎসালয়খনৰ ওপৰতে ভৰসা কৰিব লাগিব। এতিয়া তাৰ সমান্তৰালভাৱে আমাৰ যি ৰাজ্যিক চিকিৎসালয় তাত যদিও CHCখন স্থানান্তৰ কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ, কিন্তু স্থানান্তৰ কৰাৰ পিছত CHCৰ যিটো মৰ্যাদা সেই মৰ্যাদা কিন্তু ৰাজ্যিক চিকিৎসালয়ত নাই। তাত প্ৰথমতে সমস্যা হৈছে কোঠা এটাই আছে ৰোগী ৰখাৰ বাবে আৰু সেইটো প্ৰসূতিৰ কোঠা হিচাপে ব্যৱহাৰ হৈছে। কিন্তু প্ৰসূতিৰ কোঠাটোত মাত্ৰ 4খন বিচনা আছে। এই 4খন বিচনাৰে এটা ইমান বৃহৎ অঞ্চলৰ অভাৱ পূৰণ হ'ব নোৱাৰে কেতিয়াও। গতিকে অস্থায়ীভাৱে তেওঁলোকে কিছু আৰু কোঠা নিৰ্মাণ কৰিব লাগে। সেই কোঠাবিলাকত তেওঁলোকে পৰ্যাপ্ত পৰিমাণৰ ৰোগী ৰখাৰ ব্যৱস্থা কৰিব লাগে। আজি সাধাৰণ এটা বেমাৰতো এই ৰাজ্যিক চিকিৎসালয়খনৰ পৰা বঙাইগাঁৱলৈকে ৰেফাৰ কৰিব লগা হৈছে। আজি আমি নিজে লক্ষ্য কৰিছোঁ যে তাত প্ৰসূতি ৰখাৰ সুব্যৱস্থা নাই। গতিকে সেই এটা। তাৰ দ্বিতীয়তে আমি লক্ষ্য কৰিছোঁ যে তাত যি আয়ুষ্মানৰ যিটো আয়ুষ্মানৰ আইডিটো তাত ব্যৱহাৰ কৰিব নোৱাৰে, যাৰ ফলত আয়ুষ্মান আঁচনিৰ যিখিনি সা সুবিধা তাৰ পৰা প্ৰসূতিসকল আৰু ৰোগীসকল বঞ্চিত হৈ আছে। তৃতীয়তে তাত যিটো CHCৰ যিটো মৰ্যাদা হিচাপে যি চেম্পুল টেষ্ট কৰিব পাৰে লেবৰেটৰীত, সেই লেবৰেটৰীত টেষ্ট কৰাৰ যিটো নমুনা পৰীক্ষাৰ যিটো সীমা, সেই সীমাটো তেওঁলোকে যদি CHCৰ ID ব্যৱহাৰ কৰে তাত নমুনা তেওঁলোকে 100ৰ ওপৰত নমুনা পৰীক্ষা কৰিব পাৰে। কিন্তু দেখা গৈছে CHCৰ ID তেওঁলোকে ব্যৱহাৰ কৰা নাই, ৰাজ্যিক চিকিৎসালয়ৰ ID ব্যৱহাৰ কৰি আছে, যাৰ ফলত 20টা বা 15টা তেওঁলোকে নমুনা পৰীক্ষাহে কৰিব পাৰে, বাকী ৰোগীসকল বঞ্চিত হৈ আছে। এনেদৰে এক্সৰেটো আছে, এক্সৰেৰ আন্তঃগাঁথনি দোহাই দি এক্সৰেটো বহা হোৱা নাই। এক্সৰে কিন্তু আছিলে CHCত। আমি দাবী কৰোঁ, অতি দৃঢ়তাৰে দাবী কৰোঁ যে তাত এটা আন্তঃগাঁথনি তৈয়াৰ কৰক আৰু আন্তঃগাঁথনি তৈয়াৰ কৰি এক্সৰে মেচিনটো তাত বহাৰ ব্যৱস্থা কৰক। আৰু আমি বহুত এনেধৰণৰ সমস্যা আছে, যিবিলাক সমস্যা আমি ইতিমধ্যে আমাৰ স্মাৰকপত্ৰত উল্লেখ কৰিছোঁ। বিশেষকৈ ইয়াতে স্ত্ৰীৰোগ বিশেষজ্ঞ এজন আছে যদিও তেওঁ ডিপ্ল'মা হোল্ডাৰ, তেওঁ তাৰ উপৰি এজন স্ত্ৰীৰোগ বিশেষজ্ঞ লাগে, বিশেষকৈ মহিলা স্ত্ৰীৰোগ বিশেষজ্ঞ এজন লাগে, কাৰণ এজন পুৰুষ স্ত্ৰীৰোগ বিশেষজ্ঞই তাত কাম চলাই আছে। তাকো তেওঁ যিহেতু আন্তঃগাঁথনিৰ অভাৱ, গতিকে আন্তঃগাঁথনিৰ অভাৱৰ কাৰণে তেওঁ প্ৰসূতিসকলক পৰ্যাপ্ত সুবিধা দিব পৰা নাই, পৰ্যাপ্ত সেৱা আগবঢ়াব পৰা নাই। তাৰ উপৰিও এনাষ্টেচিয়াৰ যিজন মানুহ, আমাৰ OT ইয়াতে নাই, অপাৰেশ্যন থিয়েটাৰ নাথাকাৰ কাৰণে এনাষ্টেচিয়াৰ যিজন ডক্টৰ আছিল তেওঁক বঙাইগাঁৱলৈকে বদলি কৰা হৈছে। OTটো অতি শীঘ্ৰে ইয়াতে স্থাপন কৰিলে, অস্থায়ীভাৱে হ'লেও OTটো স্থাপন কৰিব লাগে আৰু ইয়াত এনাষ্টেচিয়াৰ ডক্টৰ উপলব্ধ কৰাব লাগে। ঠিক তেনেকৈ মেডিচিন ডক্টৰ এজন আছিল, OPDত মেডিচিন ডক্টৰ এজনে যথেষ্ট সেৱা আগবঢ়াই আছিল। বঙাইগাঁও হস্পিটেলত ইতিমধ্যে MD 2জন থকাৰ পিছতো এই MDজনকো আমি দেখা পাইছোঁ তেওঁক বদলি কৰা হৈছে বঙাইগাঁৱলৈ। আৰু সেই MDজনক আৰু পুনৰ উভতাই আনিব লাগে ইয়াতে, কাৰণ MDজন থাকিলে আমাৰ ৰোগীসকল যথেষ্ট উপকৃত হয়। গতিকে এনেদৰে আমি 8টা দাবী সম্বলিত এই স্মাৰকপত্ৰ আমি মুখ্যমন্ত্ৰী, অসমৰ স্বাস্থ্যমন্ত্ৰী, আমি সন্মানীয় আমাৰ মাননীয় সমজিলা আয়ুক্তৰ যোগেদি আজি প্ৰেৰণ কৰা হৈছে। আৰু আমি ইয়াৰ পিছত যুটীয়া সঞ্চালক আৰু জিলা আয়ুক্তৰ ওচৰত এই স্মাৰকপত্ৰ প্ৰদান কৰিম। নমস্কাৰ। ইতিমধ্যে আপোনালোকে অৱগত যে বৃহত্তৰ অভয়পুৰী যৌথ গণমঞ্চই গঠন হোৱাৰ পিছত আজি আমি CDC মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰিবলৈ আহিছিলোঁ। আৰু তাৰ আগতে আমি আমাৰ যিটো ৰাজ্যিক চিকিৎসালয় তাত গৈ আমি পৰিদৰ্শন কৰি তাৰে অভাৱ অনাটন এইখিনি বুজ ল'লোঁ। তাত ৰোগীসকলৰ কি ধৰণৰ অৱস্থাত আছে সেইখিনি আমি জানিব চেষ্টা কৰিলোঁ। মূল কথাটো হৈছে কি, ইতিমধ্যে আমাৰ ইয়াতে অসামৰিক 100খন বিচনাযুক্ত অসামৰিক চিকিৎসালয় এখন স্থাপন হ'ব। আৰু তাৰ কাৰণে যি 30খন বিচনাযুক্ত আমাৰ ইয়াতে চিকিৎসালয়খন আছিল সেইখন ইতিমধ্যে ভাঙি দিয়াৰ কাম আৰম্ভ হৈছে। তাত নতুনকৈ
100 বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ কাম আৰম্ভ হ'ব আৰু সেইটোক আমি আমাৰ গণমঞ্চৰ তৰফৰ পৰা আমি স্বাগতম জনাইছোঁ, আমি আদৰণি জনাইছোঁ। কিন্তু তাৰ সমান্তৰালকৈ আমি এটা দাবী জনাইছোঁ আমাৰ স্মাৰক পত্ৰত যে কামখিনি কৰোঁতে অন্ততঃ 3-4 বছৰ সময় লাগিব। এই সময়সীমাৰ ভিতৰত আমাৰ অভয়পুৰী বা এই বৃহত্তৰ এলেকাৰ ৰোগীসকলৰ অৱস্থা কি হ'ব? গতিকে তেওঁলোকে যাতে পৰ্যাপ্ত পৰিমাণত যাতে সুচিকিৎসা পায়, তাৰ বাবে যিখন আমাৰ ৰাজ্যিক চিকিৎসালয় আছে তাত অন্ততঃ নিম্নতম বুলি মই নকওঁ, অন্ততঃ যিখিনি প্ৰয়োজনীয় সা সুবিধাখিনি আমাক দিব লাগে, প্ৰদান কৰিব লাগে, যাতে দুখীয়া আমাৰ ৰোগীসকলে কিছু সকাহ পায় আৰু সুচিকিৎসা পায়। আৰু তাৰ কাৰণে আজি আমি স্মাৰক পত্ৰখন আজি ইতিমধ্যে আমি CDC মহোদয়াক আমি প্ৰদান কৰিছোঁ। গতিকে চাওঁ পৰৱৰ্তী সময়ত আমি এই স্মাৰক পত্ৰখন আচলতে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এড্ৰেছ কৰিছোঁ আৰু ইয়াৰে কপি আমি অলপ পিছত আমি DC ছাৰকো দিম। আৰু ইয়াৰ থুলমূল কথা আমাৰ এইখিনিয়ে যে আমাৰ চিকিৎসালয়খন ইখনৰ কাম হৈ থাকক, আমি যিমান সোনকালে সমাপ্ত কৰে তাৰ কাৰণে আমি দাবীও জনাইছোঁ যাতে চিকিৎসালয়খন সম্পূৰ্ণ হওক আৰু তাৰ সমান্তৰালকৈ আমাৰ ৰাজ্যিক চিকিৎসালয়ত আমাৰ যিসকল ৰোগী আহে, আমি গম পাইছোঁ যে এদিনতে 150-200 ৰোগী তাত আহে। গতিকে সেইখিনিক আমি সুবিধাখিনি প্ৰদান কৰাৰ কাৰণে আমি ৰাইজক, আমি চৰকাৰক আমি দাবী জনাইছোঁ। গতিকে আমি ভাবোঁ আগন্তুক দিনত চৰকাৰে নিশ্চয় আমাৰ স্মাৰক পত্ৰখনৰ প্ৰতি সন্মান জনাই পদক্ষেপ গ্ৰহণ কৰিব, আমি আশাবাদী। আৰু এইখিনিয়ে আমাৰ মুখ্য আহ্বায়ক আছে আমাৰ কমলকান্তি